নমস্কাৰ। আমাৰ ব্যৱহাৰিক জীৱনত যোগ প্ৰাণায়ামটো অতি জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত। আৰু এই যোগ প্ৰাণায়ামৰ দ্বাৰা আমি বহুতো বেমাৰৰ পৰা উপশম পাব পাৰোঁ। আৰু মই নিজেও ইয়াৰ ফল লাভ কৰিছোঁ। গতিকে মই আনকো ইয়াৰ কাৰণে কওঁ যে আপোনালোকে সদায় অলপ সময় উলিয়াই হ'লেও যোগ প্ৰাণায়ামখিনি কৰিব। আৰু যোগ প্ৰাণায়ামৰ ফলত মানুহৰ শৰীৰ ভালে থাকে, কৰ্মস্পৃহা জন্ম পায় আৰু পজিটিভ চিন্তা চৰ্চাবিলাক গঢ়ি উঠে। আৰু বহুতো কথা আছে আৰু সেইখিনি মই আজি নকওঁ, মই এটা এটাকৈ আপোনালোকক দেখুৱাই আছোঁ। প্ৰাণ আয়াম হৈছে প্ৰাণায়াম। প্ৰাণ হৈছে আমাৰ শ্বাস প্ৰশ্বাস, আমি উশাহ লোৱা আৰু এৰাৰ প্ৰক্ৰিয়াটোৱে হৈছে প্ৰাণায়াম। গতিকে আমাৰ এই প্ৰাণায়াম হৈছে 8 প্ৰকাৰৰ। এতিয়া ইতিমধ্যে মই ভস্ত্ৰিকা প্ৰাণায়াম আৰু অনুলোম বিলোম দেখুৱাইছোঁ। আজি মই কৰিবলৈ লৈছোঁ কপালভাতি প্ৰাণায়াম। এই কপালভাতি প্ৰাণায়ামৰ ফলত আমাৰ নাৰ্ভবিলাক ভালে থাকে, লগতে পেটৰ যিকোনো প্ৰব্লেম ভালে ৰাখে, আনকি গেষ্ট্ৰিকৰো উপশম পায় কপালভাতিৰ প্ৰভাৱত। আৰু ল' প্ৰেছাৰৰ কাৰণে ভাল। আৰু যদি ভালকৈ নিয়ম অনুসৰি কৰিব পাৰি তেতিয়াহ'লে টিবি আৰু কেঞ্চাৰৰ কাৰণেও ই উপকাৰী। আজি মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ কপালভাতি প্ৰাণায়াম। কপালভাতি প্ৰাণায়ামৰ ফলত এইখিনি হয়। কপালভাতি প্ৰাণায়াম এই প্ৰক্ৰিয়াটো মই দেখুৱাইছোঁ। আৰু ই অকল উশাহটো এৰিব লাগে। এনেই হৈছে অন্য প্ৰাণায়ামত উশাহ দীঘলকৈ ল'ব লাগে, তাৰপিছত এৰিব লাগে। কপালভাতি প্ৰাণায়ামত কেৱল এৰিব লাগে। এয়া আহকচোন আমি কপালভাতি প্ৰাণায়াম কৰোঁ। কপালভাতি প্ৰাণায়ামত আমি পদ্মাসন, সুখাসন, সিদ্ধাসন যিকোনো এটা আসনত বহি ল'ব পাৰোঁ। মই বাৰু পদ্মাসনত বহি লৈছোঁ, আৰু যিয়ে অসুবিধা পায় সেই সুখাসনত বহিলে হ'ব। তাৰপিছত এই মুদ্ৰা নলওঁ, আমি এইটো কি কৰোঁতে বায়ু মুদ্ৰা লওঁ। তাৰপিছত উশাহটো এৰি দিম। এই উশাহ এৰা প্ৰক্ৰিয়াটো 5 মিনিটৰ পৰা 15 মিনিটলৈকে আপোনালোকে কৰিব পাৰে। 15 মিনিট কৰিলে বেছি লাভ হয়, আৰু ইয়াক আমি এঘণ্টালৈকেও কৰিব পাৰোঁ। নমস্কাৰ।